এইটো এই পিঠাখন পিঁয়াজৰ গোন্ধটো একদম মলমলাই আছে, খুব ধুনীয়া হয়। গতিকে বনাইছোঁ সৰু ল'ৰা ছোৱালীয়ে খাবলৈ হওক ডাঙৰে হওক। মই বনাইছোঁ চাউল আৰু চুজিৰে মিক্স কৰি তাতে পিঁয়াজ আৰু গাজৰ দি ধনিয়া পাত দি এইটো এটা খোলা দিয়া পিঠা ধৰণৰ বনাই দিছোঁ যাতে হেল্ডি হয়। এইফালে এইটো বেটাৰটো এই খোলা দিয়া পিঠাটো খাই মোৰ ছোৱালীয়ে খুব ভাল পায় আৰু তাৰ লগত খাবলৈ বিচাৰে। লগত মানে দৈ হ'লেও হ'ব, মিঠা দৈ বা টেঙা দৈ চেনিৰে মিক্স কৰা বা গুড়েৰে মিক্স কৰা। কিন্তু তাতকৈ এটা বস্তু ভাল পায়, সেইটো হ'ল গুড়ৰ ৰস, যিটো মই পগাই থৈছোঁ। পগাই লৈ ইয়াৰ লগত খাবলৈ দিম। তাই খুব ধুনীয়াকৈ খাইটো আজি ৰাতিপুৱাই কৈছে যে আজি এইটো বনাবা, খোলা দিয়া পিঠাটো বনাবা। আৰু মোৰ ছোৱালীয়ে যিটি বস্তু বাহিৰৰ বস্তু একেবাৰেই নাখায়। ইনফেক্ট আমি খালে তাই আমাক জেহেৰ খোৱা বুলি কয়। গতিকে তাইক মই যিটি দিবলৈ মানে কিনা বস্তু যিটি পেকেট বস্তু তাই খাবলৈ বহুত বেয়া পায়। গতিকে এইখন হ'ল, এতিয়া তাই প্লেটত ৰেডি কৰি দিওঁ। এইফালে আমাৰ আজিৰ ৰাতিপুৱাৰ জলপান ৰেডি হ'ল। জলপান মানে কি আৰু খোলা দিয়া পিঠা বুলি ক'লে বেছি ভাল হ'ব। একচুৱেলি একেবাৰে সহজ হয় এই পিঠাখন বনাবলৈ। চাউলৰ গুড়ি আৰু লগতে চুজি আৰু পিঁয়াজ এটা আৰু এটা গাজৰ, যিকোনো আপোনাৰ পচন্দৰ চব্জি থাকিলে, কেপচিকাম থাকিলে কেপচিকাম দিব পাৰে, বিলাহী থাকিলে বিলাহী দিব পাৰে, নিজৰ পচন্দমতে দিব পাৰে। মই দিলোঁ, এইকেইটা দিলোঁ, দি লৈ অকণমান নিমখ আৰু অকণ পানী দি তাতে মিক্সিত মাৰি দিলোঁ। ৰ'বা মই দিম, ৰ'বা অকণমানি ৰ'বই পৰা নাই, ৰ'বা মা, এয়া লোৱা যোৱা মই দিম ৰ'বা। তাৰপিছত অকণমান গোটা জিৰা দি লৈ মিক্সিত পিচি লৈ তাৰপিছত পেষ্টটো বাতি এটাত উলিয়াই লৈ তাৰপিছত এখন এখনকৈ পিঠা বনাই ল'লোঁ টাৱাত। আৰু দেখিছেনে ৰংটো কি ধুনীয়া হালধীয়া, একো হালধি নাই দিয়া কিন্তু। আৰু লগতে এইখিনি হ'ল গুড়ৰ ৰস। গুড়খিনি পগাই ল'লোঁ, কাৰণ ছোৱালীয়ে ক'লে বোলে গুড়ৰ ৰসৰ লগত খাই বেছি ভাল লাগে, গুড় ৰস দিবা। ইয়াৰ আগতেও তাই গুড়ৰ ৰসতে খাইছিলে। গুড়ৰ ৰসৰ লগত খাই তাই বেছি টেষ্টি পায়। আৰু দৈৰ লগতো খাব পাৰি। আৰু এইফালে এটা একাপ গাখীৰ দিছোঁ, আৰু গাখীৰত এইখিনি দেখিছে নহয়, অলপ ব্ৰাউন কালাৰ, এইখিনি বিশেষ একো নহয়। এইখিনি হ'ল বাদাম, তাৰপিছত আলমণ্ড, কেচুনাট মানে কাজু, আৰু এইটো কি কয় পদুম ফুলৰ গুটি, চব মিলাই মেলি এটা পেষ্ট বনাইছিলোঁ। আৰু পেষ্ট নহয়, পাউডাৰ বনাইছিলোঁ। তাই অকণমান গাখীৰৰ লগত দি দিওঁ, কাৰণ তাই তেনেকৈ দিলে খাই ভাল পায়। গতিকে আপোনালোকে যদি ল'ৰা ছোৱালীয়ে খাবলৈ নিবিচাৰে, এই ধৰণে অকণমান জুতি বুদ্ধি দি কৰি দিব, ধুনীয়াকৈ খায়। আৰু যিহেতু মোৰ ছোৱালীয়ে খাবলৈ বিৰাট টান পায় ডাঙৰজনীয়ে, গতিকে তাইক মই অকণমান বুদ্ধি গোটাই খুৱাবলগীয়া হয়। গতিকে আজি মই দেখুৱালোঁ, কিনো দিছোঁ। খুব ধুনীয়া হয়, এই ধৰণে দিব। আৰু এই পিঠাখন পিঁয়াজৰ গোন্ধটো একদম মলমলাই আছে, খুব ধুনীয়া হয়। গতিকে আশা কৰিছোঁ ভাল পাব।